মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ তীব্ৰ অসন্তুষ্ট দেৰগাঁৱৰ বিধায়ক ভৱেন ভৰালী। ৰাজহুৱা স্থানত এগৰাকী মুখ্যমন্ত্ৰীয়ে এনে কথা কোৱাত অসন্তুষ্ট বিধায়কগৰাকী। কোনো কাৰণত দেৰগাঁও সমষ্টি বিজেপিক নিদিয়ে অগপই। দৰকাৰ হ'লে মিত্ৰতা ভংগ হ'ব অগপ বিজেপিৰ। মুখ্যমন্ত্ৰীয়ে কাৰোবাক সন্তুষ্ট কৰিবলৈ চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ ভৱেন ভৰালীৰ। দেৰগাঁও সমষ্টিৰ টিকটক লৈ এতিয়ালৈ কাৰোৰে সৈতে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰা নাই বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি দুয়োটাই মিত্ৰতাৰে সৈতে 2016 চনৰ পৰা আমি বিধানসভা নিৰ্বাচন লোকসভা নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ। যদি মিত্ৰতা ধৰ্ম আছে, মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ভুল বুলি মই নকওঁ, কিন্তু কথাটো হ'ল কি, যিকোনো কথা মিত্ৰতা সম্পৰ্কত ৰাজহুৱাকৈ ক'ব নাপায়। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা আমাৰ সভাপতিয়ে হওক, ৰাজহুৱাকৈ ক'ব নালাগে। দলীয় মঞ্চত যৌথ মঞ্চত কিবা আলোচনা কৰিছে সেইটো বেলেগ কথা, কিন্তু এনেকৈ ৰাজহুৱাকৈ কোৱাৰ আচলতে যুক্তিযুক্ততা নাই। কালি খুমটাইত হোৱা সভাখনত মাননীয় মুখ্যমন্ত্ৰীয়ে কিবা বোলে সেই অহাবাৰলৈ আমি বিজেপিয়ে ল'ব এনেকুৱা ধৰণৰ কিছুমান কথা কৈছে। সেই কথাবিলাকত আমি আশ্বস্ত হ'ব পৰা নাই। কোনদিনা সেইখিনি কথা পাতিলে মিছা কথা কৈছে। সেইবিলাকত আমি অকণমান ৰাজনৈতিকভাৱে আমিও মিছা কথা কওঁ, কিন্তু এনেকুৱা গোকাত মিছা কথা আমি নকওঁ। গতিকে মই ভাবোঁ এই সম্পৰ্কত নিশ্চয় তেখেতে কাৰোবাক সন্তুষ্ট কৰিবৰ কাৰণে কৈছে বুলি মই ভাবিছোঁ। আজি তেখেতৰ জন্মদিনত মই বিশেষ ক'ব খোজা নাই, কিন্তু এইটো কথাই ক'ব খুজিছোঁ যে মিত্ৰতা ধৰ্ম ৰক্ষা কৰি কামখিনি কৰিলে আমাৰ কাৰণে ভাল। আৰু দেৰগাঁও সমষ্টি এইটো ঠিক, কোনো কাৰণত দেৰগাঁও সমষ্টিত অসম গণ পৰিষদ দলে এৰি নিদিয়ে। যদি কিবা কাৰণত কৰিবলগা হয় তেতিয়াহ'লে মিত্ৰতাই ভগ্ন হ'ব, মিত্ৰতা ভংগ হ'ব। গতিকে মই আশা কৰোঁ ককাই ভাইৰ দৰে একেলগে বৰ্তমানলৈকে অসমখনক যেনেধৰণে আমি আগবঢ়াই নিছোঁ, সকলোৱে মিলি তেনেধৰণে আগবঢ়াই নিব পাৰিলে ভাল।